हेलो गाइज गुड मर्निंग जेहेतु आज आपलोक एटा तथ्य दी तथ्यটো মানে কি ৰাতি মোৰ কালি টোপনিও নোযোৱা হৈছে এই কথাটো মানে যেটো কমেন্ট আহিছিল কমেন্টটো শুনি মোৰ ৰাতি মানে এনেকুৱা হাঁহনি ধৰিছে নহয় হাঁহনি ধৰিছে মানে কি আপোনালোকৰ ৰাতি মোৰ টোপনি নোযোৱা হৈছে এই কমেন্টটো দেখি ৰাতি হাঁহি হাঁহি মই পাগল হৈ গৈছো যেহেতু ল'ৰা এজনে কমেন্ট কৰিছিলে সো সেই টপিকটোৰ ওপৰত আজি ভিডিওটো হ'ব প্ৰথম টপিকটো হ'ল মানে ল'ৰাটোৱে সুধিছে যে থাৰ্ড গ্ৰেডৰ চাকৰি কৰি মানে কি স্কপিও ল'ব পাৰে বা এনেকুৱাটো কুৱেশ্যন সুধিছে আজিলৈকে মানে এনেকুৱা কমেন্ট মই দেখাই নাই লাইফত বুজিছেনে কি যে কমেন্ট সুধে আৰু এটা সুধিছে ঘৰ বনাব পাৰে নে নহয় ভাল ডাঙৰ চট ঢালাই ঘৰ বনাব পাৰে নে নহয় মানে কি থাৰ্ড গ্ৰেডৰ চাকৰি কৰি পাৰে নে নহয় সুধিছে সো এইটো টপিকৰ ওপৰত মই ভিডিওটো বনাম আৰু বৰ্তমান যেহেতু মোৰ ডিউটি ষ্টাৰ্ট হ'ব আৰু ডিউটিলৈ যাব ওলাইছোঁ যেহেতু আৰু যোৱা আগে আপোনালোকক বোলো ভিডিওটো বনাই জনাই থৈ যাওঁ বোলো সো প্ৰথম কথাটো হ'ল আপোনালোকৰ স্কপিও কিনিব পাৰে নে নহয় সেইটো কৈ থকা স্কপিও আপোনালোকৰ যেহেতু আপোনালোকৰ এখন স্কপিও দাম 20-22 লাখ টকা হ'ব আপোনাৰ প্ৰথম চাকৰি থাৰ্ড গ্ৰেডৰ এটা চাকৰি জয়েন যদি কৰে জয়েন কৰোঁতে আপোনালোকে কিমান টকা পাব খুব বেছি 30,000 টকা প্ৰথম জয়েন কৰোঁতে 30,000 টকা পাব 30,000 আপোনালোকৰ লোন দিব কিমান লোন খুব বেছি দিব আপোনালোকৰ 8 লাখ বা 9 লাখ বা 6 লাখ 7 লাখ 8 লাখ সেইখিনি ভিতৰতে দিব যেহেতু 30-32,000 টকা আৰু লোন যেতিয়া আপোনালোকে 9 লাখ ল'ব তেতিয়া আপোনালোকৰ 15,000 টকা লোনতে কাটিব হয়নে নহয় আপোনালোকে নিজে ভাবি চাওক লোনতে 15,000 টকা দিব প্ৰথম জয়েন কৰি পিছলৈ হয়তো পাৰিব পাৰে যেহেতু পিছলৈ স্যালাৰি বহুত হ'বগৈ যেহেতু পে কমিশন লাগিব পাৰে তাৰ বাহিৰেও আপোনালোকৰ ইনক্ৰিমেন্ট লাগিব তেনেকুৱা আপোনাৰ লাখৰ ওচৰ স্যালাৰি হ'বগৈ লাখ মানে লাখ হয়তো পাৰ হৈ যাবও পাৰে সো যেহেতু এতিয়া আপোনালোকৰ প্ৰথম সোমাই কি 30-32,000 35,000 তেনেকুৱা যেহেতু থাৰ্ড গ্ৰেডৰ অসমৰ ক্ষেত্ৰত থাৰ্ড গ্ৰেডৰ ক্ষেত্ৰত 30 পৰা আপোনালোক 35,000 পাব প্ৰথম সোমাই কি সো 30-35,000 আপোনালোকৰ যদি 15,000 লোনতেই কাটে 9 লাখ টকা লোন লওঁতে 15,000 কাটে আপোনালোকে স্কপিও কেনেকৈ ল'ব পাৰিব এইটো অসম্ভৱ হয় যেহেতু এইটো সম্ভৱে নহয় আপোনালোকে ধৰি লওক বাই চান্স ল'লেও লোৱাৰ পিছত আপোনালোকে মেইনটেনেন্স কেনেকৈ কৰিব জাষ্ট সাধাৰণ বাইক এখন মেইনটেনেন্স চাৰ্ভিং কৰিবলৈ গ'লে আপোনালোকৰ 5-6 হাজাৰ টকা গুচি যায় এই 2 বছৰৰ পিছত আপোনালোকে স্কপিও এখন মেইনটেনেন্স কেনেকৈ কৰিব আপোনালোকে নিজে ভাবি চাওক যেহেতু এইটো অসম্ভৱ কথা থাৰ্ড গ্ৰেডৰ চাকৰি কৰি প্ৰথম সোমাই কি আপুনি স্কপিও সপোন দেখাটো এইটো অসম্ভৱ মানে 100% অসম্ভৱ কথা এনে আপোনালোকে নৰ্মেলি কাৰ ল'ব পাৰিব যেহেতু 7 লাখ 8 লাখ 9 লাখ টকীয়াত আপোনালোকৰ যিবিলাক এল্টো থাকে ৱেগনৰ থাকে তেনেকুৱা ধৰণৰ কাৰবিলাক ল'ব পাৰিব মিছা কথা নকওঁ যেহেতু আপোনালোকে সেইটো কাৰ ল'ব পাৰিব এনে স্কপিও আপোনালোকে সপোন দেখি লাভ নাই থাৰ্ড গ্ৰেডৰ জব কৰি লৈ যেহেতু বুঢ়া হোৱা সময়ত হয়তো ল'ব পাৰিবও পাৰে যেহেতু আজিকালি স্যালাৰিটো যেহেতু বহুত হৈ গৈ আছে দিনক দিনে আৰু 2026ত পে ৰিজাৰ্ভ লাগিলে আৰু স্যালাৰি বহুত হ'ব 50,000 60,000 এনেকুৱা মানে সোমাইকে 2 বছৰ 3 বছৰ কৰি 50,000 মান টকা পাব আপোনালোকে স্যালাৰি আৰু আপোনালোকে প্ৰমোশন হোৱালৈ লাষ্টলৈকে আপোনাৰ লাখৰ স্যালাৰি পাৰ হৈ যাব যেটো ষ্টেজত মানে স্যালাৰিটো বাঢ়ি গৈ আছে সো আপোনালোকে সেই কথাটো জনাই থলো আৰু আপোনালোকৰ আৰু এটা কথা হয় চট ঢালাই ঘৰ বনাব পাৰে না চট ঢালাই ঘৰ 100% বনাব পাৰিব আপোনালোকে থাৰ্ড গ্ৰেডৰ জব কৰিলে 100% মানে 100% প্ৰথম আপোনালোকে সোমাই কি লোন ল'লে 10 লাখ আপোন ঘৰ সিস্টেম এটা আছে আপোন ঘৰটো ল'লে আপোনালোকে ইন্টাৰেষ্ট দিব নালাগে সো আপোনালোকে চট ঢালাই চকুমুদি বনাব পাৰিব খালি প্ৰথম 6 বছৰত আপোনালোকে লোনটো লৈ বনাব নোৱাৰিব যেহেতু প্ৰথম 6 বছৰত আপোনালোকে চটটো ঢালি তেনেকৈ বনাব পাৰিব কিন্তু পিছত আপোনালোকে অলপ দিন যোৱাৰ পিছত আপোনালোকে মানে আপোনালোকৰ চট ঢালাই এটা বনাবলৈ আপোনালোকৰ নাইকমে আপোনালোকে 10 বছৰ ৱেট কৰিব লাগিব টোটেলি মানে আপোনালোকৰ ঘৰটো কমপ্লিট কৰিবলৈ হ'লে একে টাইলছ চেছ লগাই বা আদি কৰি আপোনালোকৰ থাৰ্ড গ্ৰেডৰ জব কৰিলে ষ্টেট অফ পুলিচৰ আৰু পুলিচ বুলি নহয় যিকোনো থাৰ্ড গ্ৰেডৰ ষ্টেটৰ ক্ষেত্ৰত এনেতো আপোনালোকৰ বেলেগ সেকেন্ড গ্ৰেড ফাৰ্ষ্ট গ্ৰেড এইবিলাকতো সব পাৰিব না আমাৰ এনে থাৰ্ড গ্ৰেডৰ যেহেতু থাৰ্ড গ্ৰেডত বহুতখিনি চাকৰি কৰি যায় যেহেতু আপোনালোকে গম পায় আৰু সেইবাবে কৈছোঁ আপোনালোকে সব পাৰিব লাহে লাহে মানে কি বেছি উপৰবাঞ্চি ভাবিব নালাগে যি ল'ৰাটো কমেন্ট দিছে কমেন্টটো মই শ্ব' কৰি দিম বেছি উপৰবাঞ্চি ভাবিব নালাগে মইতো ইমান উপৰবাঞ্চি নাভাবো যিখিনি খুদে কমেন্টটো কথাটো মই ভাবিছোঁ কালি ৰাতি শুই থাকোঁতে ভাবিছোঁ কমেন্টটো ৰিপ্লাইটো দিমে নেকি কাইলৈ ভিডিওটোৰ জৰিয়তে সো আৰু এনেকুৱা ডাউট থকা কমেন্ট থাকিলে মোক কমেন্ট কৰিব মই কমেন্টবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ভিডিওটোৰ জৰিয়তে আৰু কালি মানে সেই কথাটো শুনি মোৰ ৰাতি টোপনি যোৱা নাই সো মই ভাবিছিলোঁ ভিডিও এটা বনাম সো সেইকাৰণে ডিউটি অহা আগতে আপোনালোকক ভিডিওটো বনাই ক্লিয়াৰ কৰি দিলোঁ আৰু আপোনালোকৰ ৰিজাল্ট অক্টোবৰত দিব যেহেতু আপোনালোকে সুধি থাকে বহুতে ৰিজাল্ট অক্টোবৰত আপোনালোকৰ আহি আছে ইমান চিন্তা কৰিব নালাগে যোনে ভাল মাৰ্কছ পাইছে সিহঁতৰ চাকৰি 100% হ'ব আৰু ঘৰ চব বনাব পাৰিব আপোনালোকে চিন্তা কৰিব নালাগে চাকৰি থকালৈকে সো আজি ভিডিওটো ইমানখিনিয়ে কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব আৰু যেহেতু ভালদৰে বনাব মানে যেহেতু ডিউটি ওলাই আহিছোঁ বেছি টাইম নাই সময় নাই হাতত সেইকাৰণে জল্দি ভিডিওটো বনাই দিছোঁ কেনেকুৱা পালে ভিডিওটো জনাব ধন্যবাদ